আজি আমি বনালোঁ বইল মাছ আৰু বইল মাছ বনাইছোঁ এই ইলেক্ট্ৰিক কেটেলত। তো বইল মাছ বনাবলৈ প্ৰথমতে আনি ল'লোঁ 2 পিচ মাছ, অকল 2 পিচে আনিছোঁ দেই, কাৰণ আজি আমি ফাৰ্ষ্ট ট্ৰাইহে কৰিম, ভাল হ'লে আকৌ নেক্সট টাইম বনাম। এয়া মই আদা আৰু নহৰু বাকলি গুচাই আছোঁ। তাৰপৰা এয়া ৰিকিয়ে আমাৰ দেশী যোগাৰ লগাইছে, যিহেতু আমি হোষ্টেলত আছোঁ আৰু মিক্সাৰ নাই, সেইটো কাৰণে এনেকৈ মাৰি এনেকৈ পিচিছে আৰু তাই হৈয়ে গ'ল বাৰু। তাৰপাছত এয়া দিছে তাত পিঁয়াজ আৰু বিলাহীও দি দিছে আৰু নিমখ দি তাতে অকণমান মছলাও দি দিছে। এইখিনি তাইহে বনাইছে বাৰু, মই বনোৱা নাই, মই বনোৱাত ইমান এটা ভাল নহয়, তাই বনাইছে এইখিনি। আৰু আমি পিছা আদা নহৰুখিনিও দি দিলে, লগত আলুও দিছে। তাৰপৰা এইখিনি মিক্স কৰি লৈ এতিয়া ইলেক্ট্ৰিক কেটেলটোত ধুনীয়াকৈ পানী দি এইখিনি দি দিছে, আৰু বেছিটো একো কৰিব নালাগে আৰু এইখিনি এতিয়া ধুনীয়াকৈ বইল হ'লে হ'ল। আৰু তাৰপাছত দি দিছে জলকীয়া, অলপ জ্বলা হ'লে খাই ভাল লাগিব, আৰু নিমখটো কম হৈছিলে কাৰণে নিমখ দি দিলে। আৰু এয়া উতলি আছে আৰু হৈ গ'ল। আজিলৈ ইমানেই, বাই।